আজি যেহেতু লোকসভাৰ নিৰ্বাচনৰ ভোট গণনা চলি আছে তাৰ মাজতে আপোনালোকক দিব লৈছো এটা বিগ ব্ৰেকিং নিউজ কোন সমষ্টিত কিমান অগ্ৰগতি পাই আছে কোনটো দলে এই মুহূৰ্তত জনাব লৈছো এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং অসমৰ ৩ সমষ্টিত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি বৰ্তমান সময়লৈকে দেখিবলৈ পোৱা গৈছে ধুবুৰী নগাঁও দখল কৰিব নেকি কংগ্ৰেছে যোৰহাটত আগুৱাই আছে গৌৰৱ গগৈ নগাঁও ধুবুৰী যোৰহাটত অগ্ৰগতি কংগ্ৰেছৰ নগাঁৱত পিছপৰি আছে বিজেপি বৰ্তমান সময়ত নগাঁও জিলাত পিছপৰি আছে বুলি বৰ্তমান সময়লৈকে জানিব পৰা গৈছে যি আপোনাৰ অগ্ৰগতি সেই অগ্ৰগতি পিছপৰি আছে বিজেপি নগাঁও জিলাত তাৰ লগতে ধুবুৰীত পিছপৰি আছে AIUDF ধুবুৰীত পিছপৰি আছে এবাৰ এটা বিগ ব্ৰেকিং AIUDF দলটো ধুবুৰী জিলাত বৰ্তমান সময়ত পিছপৰি আছে আৰু কংগ্ৰেছৰ ৰকিবুল হুছেইন বৰ্তমান অগ্ৰগতি লাভ কৰিছে ধুবুৰী জিলাত যোৰহাটত পিছপৰি আছে বিজেপিৰ তপন গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈ বৰ্তমান বহু ভোটত অগ্ৰগতি লাভ কৰিছে বহুত লিড লৈ আছে বৰ্তমান গৌৰৱ গগৈ যোৰহাট জিলাত লগতে নগাঁও জিলাত পদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ প্ৰাৰ্থী পদ্যুৎ বৰদলৈয়ে লিড লৈ আছে বহু ভোটত তাৰ লগতে লখিমপুৰত প্ৰধান বৰুৱাৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে তাৰ লগতে শোণিতপুৰত ৰঞ্জিত দত্তৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতি ডিব্ৰুগড়ত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈ উঠিছিলে বিৰোধী প্ৰাৰ্থী কিন্তু বৰ্তমান সময়ত বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল বহুকেইটা ভোটত অগ্ৰগতি লাভ কৰিছে বুলি বৰ্তমান সময়লৈকে আমাৰ হাতত খবৰ আহি পৰিছে কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে তাৰ লগতে নগাঁও ধুবুৰী যোৰহাটৰ অগ্ৰগতি কংগ্ৰেছৰ বুলি বৰ্তমান সময়লৈকে জানিব পৰা গৈছে ইণ্ডিয়া আৰু NDAৰ তুমুল যুঁজ এবাৰ ইণ্ডিয়া আৰু NDAৰ মাজত তুমুল যুঁজ হৈছে সকলোৱে গম পাইছে এইটো কথা পিছপৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটা বিগ ব্ৰেকিং এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ডাঙৰ আপডেট পিছপৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পিছপৰি আছে বুলি কৈছে ৬২২৩টা ভোটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পিছপৰি আছে ৬২২৩টা ভোটত পিছপৰিছে বুলি জানিব পৰা গৈছে নৰেন্দ্ৰ মোদী আমেথিত পিছপৰি আছে বিজেপিৰ হাই প্ৰফাইল নেতা স্মৃতি ইৰাণী এইটো সবাতোতকৈ ডাঙৰ খবৰ স্মৃতি ইৰাণী বিজেপিৰ হাই প্ৰফাইল নেতা আমেথিত বৰ্তমান সময়ত পিছপৰি আছে ২০,০০০ ভোটত পৰি আছে স্মৃতি ইৰাণী পিছপৰি আছে বুলি জানিব পৰা গৈছে ৰাজস্থান উত্তৰ প্ৰদেশ হাৰিয়ানাত পিছপৰি আছে NDA এবাৰ তুমুল যুঁজ হৈছে আগৰবাৰতকৈ এইবাৰ NDA আৰু ইণ্ডিয়া এলায়েন্সৰ মাজত এক বৃহৎ যুঁজ হৈছে ৰাজস্থান উত্তৰ প্ৰদেশ হাৰিয়ানাত পিছপৰি আছে NDA তামিলনাডুতো পিছপৰি আছে NDA পশ্চিমবংগতো বিজেপিক পিছপেলাই তৃণমূল কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি ইণ্ডিয়া আৰু NDAৰ তুমুল যুঁজ বুলি বৰ্তমান সময়লৈকে জানিব পৰা গৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত আৰু এটা বিগ ব্ৰেকিং আহি পৰিছে ইণ্ডিয়াৰ অগ্ৰগতিৰ পিছতেই দেশৰ শ্বেয়াৰ মাৰ্কেটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু ইণ্ডিয়া এলায়েন্স বৰ্তমান বহুকেইটা ভোটত অগ্ৰগতি লাভ কৰিছে বুলি আপোনালোকক মই অলৰেডি জনাইছোৱেই তাৰ লগতে আদানী গ্ৰুপৰ সকলো কোম্পানীৰ মাৰ্কেট বৰ্তমান ডাউন হৈছে নিম্নগামী হৈছে এটা বিগ ব্ৰেকিং দেশৰ শ্বেয়াৰ মাৰ্কেটত বৃহৎ খলকনি আদানী গ্ৰুপৰ সকলো কোম্পানীৰ মাৰ্কেট নিম্নগামী হৈছে অৰ্থাৎ ডাউন হৈছে আদানী পৰ্টছৰ শ্বেয়াৰ 9% নিম্নগামী হৈছে লগতে LICটো হৈছে আদানী পাৱাৰ 10% নিম্নগামী হৈছে আদানী এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰ 10% নিম্নগামী হৈছে LICত 10% কমিছে শ্বেয়াৰ ৰিলায়েন্সত 4% নিম্নগামী হৈছে অৰ্থাৎ ডাউন হৈছে HCLত 10% নিম্নগামী হৈছে শ্বেয়াৰ ইণ্ডিয়াৰ অগ্ৰগতিৰ পিছতে দেশৰ শ্বেয়াৰ মাৰ্কেটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আগলৈ আপোনালোকক আৰু আপডেট দিব চেষ্টা কৰিম কোনটো পাৰ্টিয়ে বেছি লিড লৈ আছে আৰু কোন পাৰ্টি কিমান ভোটত জয়লাভ হৈছে সকলো আপডেট মই আপোনালোকক দিব চেষ্টা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব